everyone. So I have come up with our next class. In our last class we have discussed types of sentences based on purpose. So today let's discuss the next one. The next thing of sentence classification, jonto criteria upor base kori sentence of bhag kora hoy hetu hoise formation ba form. Formation বা form মানে এটা সেন্টেন্সৰ গঠনটো কেনেকৈ হৈছে, গঠনৰ ওপৰত ভিত্তি কৰি সেন্টেন্সক ভাগ কৰিব পাৰি। ঠিক আছে, প্ৰথমটো কি আছিল, পাৰপাস, উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি ভাগ কৰিব পাৰি পাঁচটা ভাগত, আৰু গঠনৰ ওপৰত ভিত্তি কৰি কেইটা ভাগত ভাগ কৰিব পাৰি। প্ৰথমটো হৈছে simple, complex and compound. ঠিক আছে, গঠনৰ ওপৰত ভিত্তি কৰি তিনটা ভাগত ভাগ কৰিব পাৰি। প্ৰথমটো হৈছে simple, then complex, then compound. এতিয়া simple, complex আৰু compoundৰ গঠনটো কেনেকুৱা, ঠিক আছে, গঠনটো কেনেকুৱা। সিম্পল যদি হয় তাৰ গঠনটোত কি থাকিব, সাবজেক্ট প্লাস ফাইনাইট ভার্ব, তাত আৰু বেলেগ একো নাথাকে। ফাইনাইট ভার্ব মানে টেন্স লব পৰা ভার্ব এটা, যোনটো ভার্বে টেন্স লব, ভার্ব কম্পাউন্ডিং নাথাকে, সিঙ্গল ভার্ব এটা থাকিব যোনটোৱে টেন্স লব, আৰু সাবজেক্ট এটা থাকিব। সো দিস ইজ সিম্পল সেন্টেন্স। ঠিক আছে, কমপ্লেক্স সেন্টেন্স হলে ফরমেশনটো কেনেকুৱা হ'ব, মেইন ক্লজ প্লাস সাবঅর্ডিনেট ক্লজ, মই সাব ক্লজ বুলি লিখিছো। ঠিক আছে, মেইন ক্লজ প্লাস সাবঅর্ডিনেট ক্লজ। আৰু কম্পাউন্ড হলে কি হ'ব, মেইন ক্লজ প্লাস মেইন ক্লজ, আৰু এই দুইটা ক্লজে ইটোৱে হিটোক কোঅৰ্ডিনেট কৰিব। কোঅৰ্ডিনেট কৰিব মানে দুইটাৰে যোনটো মিনিং থাকিব সেই মিনিংটোত কিবা এটা ৰিলেশন থাকিব। ঠিক আছে, দুইটাৰে যোনটো একশন হ'ব বা সাবজেক্ট হ'ব সেইকেইটা কোঅৰ্ডিনেট কৰিব ইটোৱে হিটোৰ লগত। So simple formation to ki hoise subject plus a finite verb, subject plus a finite verb. Complex or ki hoise main clause plus subordinate clause, aru compounder ki hoise main clause plus main clause, aru tare duta clause ki koribo, duita clause itue hitu coordinate koribo. Just give me a second. Okay. So, for example, subject plus finite verb. Fire burns. ठीक है, fire burns. होगा? Take it away. Take it away. এটা সাবজেক্ট, এটা ফাইনাইট ভার্ব, আৰু অকমান কিবা এটা মডিফায়াৰ থাকিব পাৰে, কিন্তু তাত ভাৰ্বত কি হ'ব, অকল এটা ভাৰ্বে থাকিব, অকল এটা ফাইনাইট ভাৰ্ব থাকিব, বেলেগ একো নাথাকে। ইয়াত যেনেকে এইটো এটা ফাইনাইট ভাৰ্ব, ইয়াত এইটো এটা ইয়াত এইটো এটা ফাইনাইট ভাৰ্ব, টেক। সো এইটো হৈছে সিম্পল সেন্টেন্স। কমপ্লেক্স হলে কি হয়, এটা মেইন ক্লজ আৰু এটা সাবঅৰ্ডিনেট ক্লজ থাকে। যেনেকে এক্সাম্পল, he says that he will not go. Subordinate clause আৰু main clause ৰ difference কি, subordinate clause অকলহৰীয়াকে meaning দেখাব নোৱাৰে,
সাবঅৰ্ডিনেট ক্লজে মিনিং দেখাবলৈ কাৰণে মেইন ক্লজৰ হেল্প লাগে কিন্তু মেইন ক্লজে অকলহৰিয়াকে মিনিং দেখাব পাৰে ঠিক আছে সো এই সেন্টেন্সটো আমাৰ মেইন ক্লজ হৈছে এটো আৰু আমাৰ সাবঅৰ্ডিনেট ক্লজ হৈছে এটো ঠিক আছে আৰু এটা एग्जांपल যদি দিবলৈ যাও he is a man whom we all respect ঠিক আছে ইয়াত মেইন ক্লজ হৈছে এটো he is a man এটা ফুল মিনিং দিছে he এটা মানুহ আৰু whom we all respect আমি যাক শ্ৰদ্ধা কৰো যাক শ্ৰদ্ধা কৰো বুলি কোৱা লগে লগে কাক শ্ৰদ্ধা কৰো হে কথাটো কিহে কৈছে মেইন ক্লজটোৱে কৈছে মানে সাবঅৰ্ডিনেট ক্লজটোৱে ফুল মিনিং দেখাব পৰা নাই এটো কাৰণে এটো সাবঅৰ্ডিনেট ক্লজ কোনটো সাবঅৰ্ডিনেট ক্লজ এ আন্ডাৰলাইন কৰাটো ইয়াটো এ আন্ডাৰলাইন কৰাটো সাবঅৰ্ডিনেট ক্লজ ঠিক আছে সো এনেকে ফৰ্ম হয় এটা কমপ্লেক্স সেন্টেন্স কি থাকিব লাগিব তাত মেইন ক্লজ আৰু সাবঅৰ্ডিনেট ক্লজ এটা নেক্সট মেইন ক্লজ আৰু মেইন ক্লজ কম্পাউন্ড কৰিব কাৰণে কম্পাউন্ড সেন্টেন্স কৰিবলৈ কাৰণে মেইন ক্লজ আৰু মেইন ক্লজ ঠিক আছে সো মেইন ক্লজ আৰু মেইন ক্লজৰ एग्जांपल এটা যদি আমি লবলৈ যাও he is poor but he is not dishonest ইয়াত কি হৈছে এটো এটা সাবঅৰ্ডিনেট সৰি মেইন ক্লজ আৰু এটো এটা মেইন ক্লজ আৰু এটো এটা ইন্টাৰজেকশন ঠিক আছে এনেকে ফৰ্ম হয় কম্পাউন্ড সেন্টেন্স এনেকে ফৰ্ম হয় ইয়াত he is poor he দুখিয়া ফুল মিনিং he is not dishonest he dishonest নহয় ফুল মিনিং আৰু দুইটা সেন্টেন্সে ইটোৱে হিটো কোঅৰ্ডিনেট কৰিছে কেনেকে কোঅৰ্ডিনেট কৰিছে এ হিটোৰ কথাই ইয়াত কৈ থকা হৈছে ঠিক আছে সো হে কোঅৰ্ডিনেশনটো আছে সো these are the three types of sentences based on formation গঠনৰ ওপৰত ভিত্তি কৰি সেন্টেন্সক এই তিনটা ভাগত ভাগ কৰা হৈছে আৰু আমি যেতিয়া সেন্টেন্স ট্ৰান্সফৰমেশন কৰিম আমাক এই টাইপস গিটা বৰ ধুনিয়াকে আমি জানিব লাগিব তেতিয়াহে আমি ট্ৰান্সফৰমেশনটো কৰিব পাৰিম বা কেনেকে কৰিব লাগে যেতিয়া মই শিকাম তোমালোকে বুজিব পাৰিবা হে কাৰণে মই আগতিয়াকে এই বস্তুখিনি শিকাই লৈছো ঠিক আছে সো in our last class we have dealt with kinds of sentences based on purpose today in this class we have dealt with kinds of sentences based on formation aru eta ase degree of adjective ঠিক আছে aru eta ase degree of adjective juntu bikhoye ami olop discuss koribo lagibo so degree of adjectives or bikhoye ami next class ot discuss korim so till then stay tuned with the channel thank you